সমস্যাৰ সৃষ্টি কৰাটো বহুত সহজ, কিন্তু সমস্যাৰ সমাধান কৰাটো বৰ টান। কাজিয়া লগাব পৰাটো সহজ, কিন্তু কাজিয়াটো সমাধান কৰাটো বৰ টান। গতিকে যিকোনো কাম কৰাৰ আগত ভাবিব লাগে, ভাবিখিনি কাম কৰিলে সেই কামটো সুন্দৰ হয়। আৰু কাম কৰাৰ পিছত যদি ভাবা হয়, সেই কামত কোনো সমাধান নাই, কোনো সৌন্দৰ্যও নাই। যিকোনো এটা ঘটনা, কাৰোবাক মাৰোঁ বুলি ক'লে মাৰি দিলে যে সমাপ্ত নহয়। কিছু কিছু সময়ত মানুহে এনেকুৱা মনোভাৱ ল'ব পাৰে যে এইটোক মাৰি দিম, সিটোক ধৰি দিম, এইটোক এইটো কৰি দিম, সিটোক সিটো কৰি দিম। কিন্তু আচলতে তাৰ স্থায়ী সমাধান এইটো নহয়। কাৰোবাক মাৰোঁ বুলি ক'লে মাৰি দিলে সমাধান নাহে। সেই সমাধান কৰিবলৈ শেষত কোনো এটা স্থায়ী পৰ্যায়ত যাব লাগিব। এটা কথা ভাবা উচিত যে কাজিয়া এটা লাগি গ'ল বা সমস্যা এটা লাগি গ'ল, এইটোতো খন্তেকীয়া সময়, কিন্তু আমি চিৰস্থায়ীভাৱে যিখন জগতত থাকিব লাগিব বা বাকী দিনখিনি আমি যে এখন জগতত থাকি সকলোকে লগত মিলাপ্ৰীতিৰে কটাব লাগিব, সেইখিনি সময়ৰ কথা যদি আমি ভাবোঁ, চিন্তা কৰোঁ, তেনেহ'লে আমি কেতিয়াও কাৰো লগত সংঘাতত লিপ্ত হ'বলৈ নাযাওঁ, কাৰো লগত কাজিয়া কৰিবলৈ নাযাওঁ। আচলতে আমি মানুহবোৰে কেতিয়াবা কিছু কাম নাভাবা নাচিন্তাকৈ কৰোঁ। চিন্তা ভাৱনা নকৰাকৈ যেতিয়া কোনো কাম কৰোঁ, তেতিয়া দেখোঁ কামটো কৰিখিনি ভাবোঁ বহুত ডাঙৰ কাম কৰিছোঁ, কিন্তু তাৰ এঘণ্টা আধা ঘণ্টা পিছত যেতিয়া আমি ভাবোঁ বা একদিন দুইদিন পিছত যেতিয়া ভাবোঁ যে কামটো কি কৰিলোঁ, কামটো ভাল কৰিলোঁ নে বেয়া কৰিলোঁ। কেতিয়াবা মনত এনেকৈ আহে যে এই কামটো এনেকৈ নকৰি তেনেকৈ কৰাটো ভাল আছিল, এনেকৈ নকৰাকৈ মানুহটোৰ মনত আঘাত দিলোঁ নেকি, না কেতিয়াবা মনত আহে যে মানুহটোক মাৰিলোঁ, মাৰাৰ পিছত কি এটা ভুল কৰিলোঁ, মানুহটোক কিয় মাৰিলোঁ, এনেকৈ আমাৰ কেতিয়াবা মনত আহে। বা কাৰোবাক টান কৰি কিবা কথা এটা কৈছোঁ, বেয়াকৈ গালি দিছোঁ, গালি দিয়াৰ পিছতো আমাৰ মনত আহে মানুহজনক কিয় গালি দিলোঁ, মানুহজনক কিয় এনেকৈ কৰিলোঁ। যেতিয়া শংকিত অৱস্থাত থাকোঁ, তেতিয়া আমাৰ মনত পৰে, সি আমাক এনেকৈ কিয় ক'লে, সি আমাক কিয় ধমকি দিলে, সি আমাক কিয় এইটো কৰিলে, সি কিয় এইটো কৰিলে, সেইকাৰণে মই গালি দিছোঁ, ভাল কৰিছোঁ, এইটো কৰিছোঁ, সেইটো কৰিছোঁ। কিন্তু যেতিয়া আমাৰ চেঞ্চ ভাল থাকে, যেতিয়া আমাৰ মূৰটো ঠাণ্ডা হয়, আমাৰ বিবেকে কাম কৰিব লগা হয়, সেই সময়ত আমি এইখিনি বিষয়ে চিন্তা কৰোঁ যে মই কিবা ভুল কৰিলোঁ নেকি, এই মানুহটোক ধমকি দিলোঁ নেকি, এই মানুহজনক গালি দিলোঁ নেকি, বা সমস্যাটো যে বৃদ্ধি কৰিছোঁ, সমস্যা বৃদ্ধি কৰি যে মই কিবা ভুল কৰিলোঁ নেকি, এনেকুৱা আমাৰ কেতিয়াবা মনত ভাৱ আহে। এইটো কিন্তু আমি ঘটনা ঘটোৱাৰ পিছত বা কাৰো লগত সংঘাত কৰাৰ পিছত আমাৰ এনেকুৱা মনত ভাৱ আহে। সেই ভাৱখিনি যেতিয়া শেষত আহে, সেই ভাৱখিনি যদি আগত আনিবলৈ আমাৰ কেপাচিটি থাকে, আগত আনিবলৈ আমাৰ ক্ষমতা থাকে, তেতিয়া আমি যিকোনো কাম কৰোঁতে ভাবি চিন্তি কৰোঁ। এতিয়া ধৰি লওক কোনোবা এজন মানুহে কাৰোবাক আঘাত কৰিলে, অন্য এজন মানুহক আঘাত কৰিলে। আজিকালি দেশত আইন ব্যৱস্থা আছে, দেশৰ সকলোৰে মুৰব্বী আছে, সমাধান আছে, কোৰ্ট আছে, আদালত আছে। কোনোবাই কিবা ভুল কৰিছে, তাৰ ওপৰত যদি কঠোৰৰ পৰা কঠোৰ ভুল কৰিছে, তাৰ ওপৰত ব্যৱস্থা ল'ব লাগে। সমাজে যেতিয়া ব্যৱস্থা ল'ব পৰা নাই, প্ৰথমেতো সামাজিকভাৱে বা কোনো পাৰিবাৰিকভাৱে দেখা গৈছে ব্যৱস্থা ল'ব লগা হৈছে। পাৰিবাৰিকভাৱে যেতিয়া মানুহজনে ব্যৱস্থা মানি নিয়া নাই বা সমস্যাটো সমাধানত থাকিব পৰা নাই, তেতিয়া তাৰ ওপৰত আইনী ব্যৱস্থা আছে। আইনে যেতিয়া নোৱাৰিব, তেতিয়া আইনে তাৰ কি কৰিব লাগে সেইটো আইনে কৰিব। গতিকে আমি মানুহ হিচাপে, সাধাৰণ মানুহ হিচাপে কাৰোবাৰ ওপৰত যিকোনো বিষয়ৰ ওপৰত ব্যৱস্থা লোৱা বা যিকোনো মানুহক মানসিকভাৱে বা শাৰীৰিকভাৱে আঘাত কৰা, হাৰাশাস্তি দিয়া, এইটো আমি মানুহ হিচাপে আমাৰ কৰ্তব্যৰ ভিতৰত নপৰে বা আমাৰ সাংবিধানিক কোনো ৰুলৰ ভিতৰত নপৰে। গতিকে আমি এইখিনি কথা আগতে ভবা দৰকাৰ যে আমি যিহেতু এজন শত্ৰু, আমাৰ মোৰ লগত শত্ৰুতা কৰিছে, আৰু শত্ৰুতা কৰাৰ কাৰণে মই মানুহজনক যে এনেকুৱা কেতিয়াবা আমাৰ মনোভাৱ আহে যে মানুহজনক আমি বয়কট কৰিব লাগে বা মানুহজনক ধ্বংস কৰিব লাগে, যি আমাৰ লগত হিংসা কৰিছে, আমাক আঘাত কৰিছে, আমি তাক পুনৰাই এটা আৰু ডাবল আঘাত কৰি দিলোঁ। আঘাত কৰাৰ পিছত কি হ'ল, আমি এইটো ভাবা চিন্তা কৰা নাই যে মানুহজনক আঘাত কৰিছোঁ বা তাৰ ওপৰত কিবা মানসিকভাৱে বা শাৰীৰিকভাৱে অত্যাচাৰ কৰিছোঁ। সেই অত্যাচাৰ কৰাৰ পিছত যে মই কি শান্তিত আছোঁ, মানুহে এইটো কথা নাভাবে যে শত্ৰুক মাৰি কি মই শান্তিত থাকিব পাৰিম। কোনোবা মানুহৰ মনত এনেকুৱা আহে যে কাৰোবাক আঘাত কৰি ভাবে যে
আৱেগক বা বিবেকে কাম নকৰা অৱস্থাত কেতিয়াবা সংকটে গৈ কাৰোবাক আঘাত কৰিছোঁ, কাৰোবাক মাৰিছোঁ, ধৰিছোঁ, ধৰাৰ পিছত সেই মানুহজন কি বহি থাকিব, তেওঁ নিশ্চয় আমাৰ ওপৰত ব্যৱস্থা ল'ব লৈছে। গতিকে আমিও কিবা দৰকাৰ আছে, কাৰোবাক কিবা কৰাৰ আগত আমি চিন্তা কৰিব লাগে। আমাৰ যেনেকৈ এই যুগত জীয়াই থকাৰ অধিকাৰ আছে, সকলো মানুহৰ জীয়াই থকাৰ অধিকাৰ আছে। মই জীয়াই থাকিম বুলি অন্যক ধ্বংস কৰিম, এইটো কিন্তু উচিত নহয়। শেষত এই ভিডিঅ'টিৰ জৰিয়তে মই সকলোকে এটা কথা অনুৰোধ কৰিছোঁ, যিকোনো কাম কৰাৰ আগত ভাবিব লাগে, ভাবিখিনি কৰিব লাগে। কাম কৰাৰ পিছত ভাবি কিন্তু আমাৰ লাভ নাই। ধন্যবাদ। এইখিনিতে, আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোক আৰু আগলৈ যাবলৈ সহায় কৰিব।